সভাসদ কংসৰ ভৃত্য যত অগাসুৰ বকাসুৰ আদিকে ধৰি শ্ৰীকৃষ্ণই বধ কৰি কংসৰ খঙত অগ্নিশৰ্মা হৈ পুতনাক মাতিলে। পুতনাই কংসৰ আদেশ পাই শ্ৰীকৃষ্ণক বধৰ বাবে গোকুললৈ গমন কৰিলে আৰু মায়াৰ বলেৰে এক সুন্দৰী হৈ নন্দৰ গৃহত প্ৰৱেশ কৰিলে। তাৰ পিছে যি ঘটনা ঘটিল দেখহ শুনহ নিৰন্তৰে হৰি বল হৰি বল। যশোদা যশোদা কোন কোন বাৰু তুমি কিয়বা মোৰ ঘৰত প্ৰৱেশ কৰিলা? তুমি মোক পাহৰি গৈছা যশোদা? মই তোমাৰ দূৰ সম্পৰ্ক ভনী। শুনিব পাইছো তোমাৰ হেনো পুত্ৰ জন্মিছে। মোৰ ভনীৰ পুত্ৰ হৈছে, সেয়েহে আহিলো যশোদা তোমাৰ পুত্ৰক চোৱাৰ বাবে। তুমি ৰবা, মই পুত্ৰক লৈ আহো। তোমাৰ ভনী নহয়, মই পুতনাৰ আইক সখী। মই পুতনাৰ আইক সখী। কংস ৰজাৰ আদেশ লৈ মই তোমাৰ পুত্ৰক বধ কৰাৰ বাবে আহিছো তোমাৰ গৃহত। খা খা বাচ্চা খা। কংসক বধ কৰাৰ বাবে জন্ম লৈছা নহয়, খা আৰু জম পৰি লৈ যা। সভাসদ পুতনাৰ মৃত্যুৰ বাতৰি পাই কংস উত্তেজিত হৈ পৰি খঙত অগ্নিশৰ্মা হৈ চানুৰ মুষ্টিকক মাতিলে। তাৰ পাছত কি ঘটনা ঘটিল দেখহ শুনহ নিৰন্তৰে হৰি বোল হৰি বোল।